ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ লেসন নম্বৰ 1ত এটা ধুনীয়া হিষ্টৰী আছে দেখিছানে বাৰু 11 নম্বৰ পেজত এতিয়া হেতু আমি পঢ়িম আহা এই হিষ্টৰীটোৰ নাম হৈছে When the Forest Got Friendly মানে যেতিয়া হাবিখন আমাৰ বন্ধুৰ দৰে হৈ পৰে এতিয়া সো ইয়াত পিকচাৰত কি দেখিছা আমি দুটা এলিফেন্ট দিছো এটা বেবি এলিফেন্ট আছে গলু a baby elephant live with his mother in a lush green forest এই গলু নামৰ এটা বেবি এলিফেন্ট মানে সৰু হাতী পোৱালি ক'ত বাস কৰিছিল এখন লাছ মানে ঘন ডাঠ গ্ৰীণ হেউজিয়া ফৰেষ্ট মানে হাবিত বাস কৰিছিল তাৰ মাকৰ সৈতে The forest was cool and shady filled with big and tall trees কৈছে সেই হাবিখন কি আছিল কুল মানে ঠাণ্ডা আৰু চেডি মানে ছাঁ পৰি থকা আছিল কিহেৰে বিগ এণ্ড টল ট্ৰি বিগ মানে ডাঙৰ এণ্ড টল ওখ গছৰ দ্বাৰা সেই হাবিখন ছাঁ পৰি থাকিছিল দেয়াৰ ৱাজ অলছো এ লেক নিয়াৰ বাই সেই হাবিখনতে এটা কি আছিল হৰ্ড আছিল লেক মানে হৰ্ড আছিল beside the lake এই লেকটোৰ কাষতে দেয়াৰ ৱাজ এ বিউটিফুল ভেলি অফ ফ্লাৱাৰ কাষতে কি আছিল লেকটোৰ কাষতে এখন ধুনীয়া ফুলৰ উপত্যকা আছিল এয়া দেখিছা ফুলৰ উপত্যকা এতিয়া নেক্সট পেৰাগ্ৰাফটো চোৱা গলু অফেন ইউজ টু ভিজিট দ্য ভেলি টু প্লে উইথ দ্য আদাৰ য়ং এনিমেলছ এই গলু নামৰ হাতী পোৱালিটোৱে প্ৰায়ে কি কৰে সেই ভেলিলৈ যায় সেই উপত্যকালৈ যায় খেলিবৰ বাবে তাৰ বন্ধু বা লগৰীয়া জীৱ জন্তুৰ সৈতে হি এলং উইথ আদাৰ য়ং ওৱানছ সি কি কৰে তাৰ লগৰ আনবিলাক জন্তুৰ সৈতে roam around the forest in search of juicy and tasty fruits সি আন লগৰীয়াৰ সৈতে কি কৰে হাবিখন roam মানে বিচৰণ কৰি ফুৰে কি বিচাৰি সাৰ্চ মানে বিচাৰি juicy and tasty fruit মানে একদম juicy আৰু সোৱাদজনক ফল বিচাৰি ঘূৰি ফুৰে নেক্সট চোৱা গলু লাভ টু এক্সপ্ল'ৰ দ্য ফৰেষ্ট এভৰি ডে গলুৱে এই হাবিখন সদায় এক্সপ্ল'ৰ কৰি ভাল পায় মানে উলিয়াই ভাল পায় মানে উদ্ভাৱন কৰি ভাল পায় চেচিং বাটাৰফ্লাইজবিলাক খেদি পখিলা খেদি লিচেনিং টু চিৰ্পিং বাৰ্ডে গান গোৱা বা চৰাইৰ মাত শুনি ভাল পায় এণ্ড স্প্লাছিং দ্য লেক ৱাটাৰ উইথ হিজ ট্ৰাংক আৰু